মৈৰাবাৰীত বাইকৰ কৃষ্টিক লৈ উত্তপ্ত পৰিস্থিতিয়ে গ্ৰাহকক মাৰপিট। মৰিগাঁও জিলা মৈৰাবাৰীত ফৰিদুল ইছলামৰ নামৰ এগৰাকী যুৱকক বাইকৰ কিস্তিক লৈ এদল ৰিপু পাৰ্টীয়ে যুৱকজনক চোকা অস্ত্ৰেৰে মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাত অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। গ্ৰাহক ফৰিদুলে হিৰো ফাইনেন্সৰ পৰা 3 বছৰ পূৰ্বে এখন গ্লেমাৰ বাইক লৈ সকলো কিস্তি দি ক্লিয়াৰ কৰে যদিও লাষ্ট কিস্তিটো এজেণ্টে হিৰো ফাইনেন্সৰ কাৰ্যালয়ত জমা নিদিয়ে। ফলত মৈৰাবাৰীৰ জাকিৰ আৰু আস্থাদুলৰ নেতৃত্বত এদল গুণ্ডা বাহিনীয়ে এটা কিস্তিৰ গইনা লৈ ফৰিদুলক মৈৰাবাৰীৰ ৰাজপথত গুৰুতৰভাৱে আহত কৰে। ইতিমধ্যে ফৰিদুলক মৈৰাবাৰীৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী জিএমচিলৈ প্ৰেৰণ কৰে। ইফালে ফৰিদুলৰ আত্মীয়ই মৈৰাবাৰী থানাত এখন এজাহাৰ দাখিল কৰে। এইবিলাক মানে ফাইনেন্সৰ যিবিলাক ল'ৰাবিলাক আছে সেইকেইটাক মই এইটো বুজা নাই যে সিহঁতক কোনে অধিকাৰ দিছে। মানুহে ফাইনেন্সৰ পৰা গাড়ীখন লৈছে, লোৱাৰ পাছত মোৰ দাদা যে গাড়ীটো লৈছে, মোৰ দাদাক যে আজি মাৰপিট কৰিছে, চোকা অস্ত্ৰেৰে মানে মূৰত মাৰিছে, মোৰ দাদাই গাড়ীৰ কিস্তিটো 7 মাহ আগতেই দি সেয়া কৰিছে। তাৰপিছত ইউনিভাৰ্চিটি আহোঁতে মানে অলপ লেট হৈছে। তাৰপিছত মানে মোৰ দাদা গাড়ীখন আজি মোৰ সৰু ভাইটিয়ে লৈ আহিছিলে। তাৰপিছত যেতিয়া ঘৰত গৈ আছে তেতিয়া মানে আধা ৰাস্তাত যোৱাৰ পাছতে মোৰ সৰু ভাইটিক ফাইনেন্সৰ মানুহে কৈছে এই গাড়ীখন ৰাখ। তাৰপিছত ৰাখা নাই, সৰু মানুহ বয় খাইছে, বয় খাই পেলাই লাহে লাহে গৈ আছে। তাৰপিছত সেই ফাইনেন্সৰ ল'ৰাকেইটাই মানে খুন্দা মাৰি পেলাই ৰাস্তাৰ কিনাৰত পেলাই দিছে মোৰ সৰু ভাইটিক। তাৰপিছত মোৰ দাদাৰ ওচৰত কল কৰিছে, মোৰ দাদা আহিছে, আহি পেলাই চাইছে যে ইয়াত পাব্লিকে মানে ফাইনেন্সৰ ল'ৰাবিলাকক মাৰপিট কৰিছে। তাৰপিছত সিহঁতে ভাবিছে মোৰ দাদাই মাৰিছে নেকি। তাৰপিছত মোৰ দাদাই মোৰ সৰু ভাইটিক পঠিয়াই দিছে ঘৰত পঠিয়াই দিয়াৰ পাছত মৈৰাবাৰী আহিছে। মৈৰাবাৰী আহি মানে মুক্তাৰ মাৰ্কেটৰ সন্মুখত ৰখি আছে। ৰখি থকাৰ পিছত মানে ফাইনেন্সৰ যিবিলাক মানুহ আছে, আছাদুল আৰু জাকিৰ, সিহঁতৰ মানে এটা গেং আছে। সিহঁতৰ মানে পাৰ্টিটো জাকিৰ, আছাদুল ইছলাম আৰু জাকিৰ। কমপক্ষে মানে সিহঁতৰ পাৰ্টিটো মই চাওঁ যে কমপক্ষে 10জন বা 15জন হ'ব, 10-15জন হ'ব। আৰু সিহঁতে যে আহিছে আজি, মোৰ দাদা যেতিয়া মুক্তাৰ মাৰ্কেট ৰখি আছে তাৰপিছত সিহঁতে চোকা অস্ত্ৰেৰে আহি মূৰত মানে মাৰিছে। মাৰাৰ পাছত মোৰ দাদা মানে আৰু ক'ব নোৱাৰে কি হৈছে কি কথা, মোৰ দাদা পৰি আছে। তাৰপিছত মানে সকলোৱে ৰাইজে মানে দৌৰাদৌৰি কৰি পেলাই কল কৰিছে। কল কৰাৰ পাছত মৈৰাবাৰী এই চিভিলত আনিছে। মৈৰাবাৰী চিভিলত অনাৰ পাছত 15-16টা মানে চিলি হৈছে। চিলি হোৱাৰ পাছত ডক্টৰে ৰিপৰ্ট দি দিছে গুৱাহাটী। এতিয়া মানে হয় ৰেফাৰ দিছে। মোৰ এইটোৱে মানে আবেদন যে ফাইনেন্সৰ মানুহক এনেকুৱা পাৰ্মিশ্যন দিছে নেকি যে ফাইনেন্সৰ কিবাকিবি মোৰ দাদাক অকলে নহয়, বহুত মানুহক এনেকৈ অত্যাচাৰ কৰে। মই ৰাস্তা দি চলাফেৰা কৰোঁতে মই শুনি পাওঁ, মই চকুৰে দেখোঁ। মানে সিহঁতক কোনে অধিকাৰটো দিছে। আৰু আছাদুল নামৰ ল'ৰাটো যে আপোনালোকে এইটো চাব, সিহঁতৰ কোনো এই চাৰ্টিফিকেট নাই, কিছু নাই। ডুপ্লিকেট এটা চাৰ্টিফিকেট আনিছে, ক'ৰ পৰা আনিছে সেইটো নাজানো। ডুপ্লিকেট চাৰ্টিফিকেট আনি পেলাই নিজে মানে ৰাজা হৈ মানে বহি আছে। চবক মানে অৰ্ডাৰ দি দিছে, তহঁতে কৰিবি এইটো, মই আছোঁ, কি হ'ব মই আছোঁ। কিন্তু সিহঁতৰ বেক লিষ্টত কোন মানুহ আছে সেইটো মোৰ লাগে, আৰু কোনে অধিকাৰটো দিছে সেইটো লাগে, আৰু ফাইনেন্সটো এইটো বন্ধ কৰিব লাগে সিহঁতৰ। মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, টাটা টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা 3খন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ 3টাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।